অসম মিজোৰামৰ সীমা বিবাদ নিষ্পত্তিৰ দিশত অগ্ৰগতি বিধানসভাত মুখ্যমন্ত্ৰীৰ আশাবাদী ভাষণ অসম মেঘালয় সীমা সমস্যা সমাধানৰ ক্ষেত্ৰতো ইতিবাচক অগ্ৰগতি চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদক লৈ বিধানসভাত সুদীৰ্ঘ ভাষণ আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইলাপুৰৰ হিংসাত্মক ঘটনাৰ পিছত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী পালন কৰিছিল অসমৰ একাংশ দল সংগঠনে বৰাকৰ মন্ত্ৰী বিধায়কসকলৰ হস্তক্ষেপত এই অৱৰোধ প্ৰত্যাহাৰ কৰিছিল বৰাকবাসীয়ে সীমান্তত নিয়োজিত নিৰাপত্তা বাহিনীৰ ভূমিকাকো প্ৰশংসা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ গৃহমন্ত্ৰী ডাঙৰীয়াৰ তৎপৰতাত মিজোৰামৰ মুখ্যমন্ত্ৰীৰ লগত মোৰ হোৱা আলোচনাৰ পৰিপ্ৰেক্ষিতত মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আৰু অতুল বৰাই মিজোৰামলৈকে যায় আৰু মিজোৰাম চৰকাৰৰ লগত আমি এটা যুটীয়া বিবৃতি দিওঁ যে এতিয়াৰ পৰা কোনো আৰক্ষীৰ ফ্ৰেজ ডেপ্লয়মেণ্ট নহ'ব আৰু প্ৰথমবাৰৰ বাবে সীমান্তত CRPFৰ যিটো ভূমিকা নিউট্ৰেল ফ'ৰ্চৰ যিটো ৰোল সেই ৰোলটোক আমি ৰিকগনাইজ কৰোঁ আৰু নিউট্ৰেল ফ'ৰ্চ অকল চকীখনত বহি নাথাকি তেওঁলোকে সীমান্তত সম্পূৰ্ণ পহৰা দিব পাৰিব সেই ধৰণে আমাৰ এখন বুজাবুজিৰ চুক্তিৰ ভিত্তিত আমি জইণ্ট ষ্টেটমেণ্ট ইছ্যু কৰোঁ জইণ্ট ষ্টেটমেণ্টৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ বৰাক উপত্যকাৰ দলমত নিৰ্বিশেষে প্ৰতিগৰাকী বিধায়কৰ লগত মই আলোচনা কৰোঁ আৰু সকলোৰ প্ৰতি অনুৰোধ জনাই বিধায়কসকলৰ পৰাও মতামত লোৱাৰ পিছত অৱশ্যে কমলাক্ষদেৱ পুৰকায়স্থ সভাখনত উপস্থিত নাছিলে নিছে কিন্তু বাকীসকল আছিলে সকলোৰে লগত হোৱা যৌথ সিদ্ধান্ত অনুসৰি সকলোৱে ৰাইজক বুজাই ইকনমিক ব্লকেট উঠে আৰু তাত বৰ্তমান পৰিৱেশটো স্বাভাৱিক হৈছে মেঘালয়ৰ সৈতে অসমৰ সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কোনো অসুবিধা নাই মুখ্যমন্ত্ৰীৰ মতে একাংশ নাগৰিকে দুয়োখন ৰাজ্যত ভোটাধিকাৰ সাব্যস্ত কৰে একাংশ লোকৰ থকা ঘৰ অসমত খেতি মাটি মেঘালয়ত এনে পৰিস্থিতিত সীমা সমস্যাৰ সমাধানৰ বিষয়টো জটিল প্ৰশ্ন নহয় মেঘালয়ত গোটেই সমস্যাটো হৈছে যে তাত 12টা পইণ্ট অফ ডিস্পিউট আছে আৰু এই ডিস্পিউটবিলাক সৰু সৰু এখন দুখন গাঁৱক লৈ হোৱা ডিস্পিউট এইটো এনেকুৱা ডিস্পিউট নহয় যে তাত বহুত স্কুৱেৰ কিলোমিটাৰ জড়িত হৈ আছে মেঘালয়ৰ মুখ্যমন্ত্ৰী আৰু মই কথা পাতি 6টা ডিস্পিউট আমি প্ৰথমতে ৰিজলভ কৰিবৰ কাৰণে আমি হাত লওঁ এই ৰিজলভ ডিস্পিউটবিলাক কেনেকুৱা যে কইনাধৰাৰ কাষত 4খন গাঁও হাঁহিমত 3খন গাঁও বাকলাপাৰাত 4খন গাঁও এই ধৰণে 6টা জাগাত ৰাতুচেৰা বৰাক ভেলীত 2খন গাঁও অৰ্থাৎ একেবাৰে সৰু সৰু মাইনৰ ডিস্পিউট যাৰ কাৰণে আমাৰ দুখন ৰাজ্যৰ মাজত সম্পৰ্কত জটি পৰি আছে তাতকৈ ডাঙৰ কথা যিবিলাক সীমান্তত মানুহ আছে তেওঁলোকে দুইখন ৰাজ্যতে ভোট দিয়ে মেঘালয়কো ভোট দিয়ে অসমতো ভোট দিয়ে যিটো সংবিধান মতে এইটো স্বীকৃতি নহয় তৃতীয়তে তেওঁলোকৰ খেতিৰ মাটি মেঘালয়ত আছে থকা মাটিখিনি অসমত আছে বাকলাপাৰা বুলি এটা জায়গা আছে তাত থকা মাটিখিনি আছে অসমত খেতি কৰা মাটিখিনি আছে মেঘালয়ত সুধিলে তেওঁলোকে নিজে উত্তৰ দিব নোৱাৰে যে আমি কোনখন ৰাজ্যত থাকিম চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে মন্ত্ৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পিছতে ক্ৰমে স্বাভাৱিক হৈছে সীমান্তৰ পৰিস্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আশা কৰা ধৰণে ৰাজ্যবাসীও বিচাৰিছে দীৰ্ঘদিনীয়া বিবাদৰ আশু সমাধান ৰমেন কলিতা ৰিপৰ্ট প্ৰাগ নিউজ